হেল্ল' বন্ধুসকল, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ৰেচিঅ'ৰ এটা খুব ধুনীয়া টপিক এইজ প্ৰব্লেম তাক আজি আমি ডিছকাছ কৰিম। ঠিক আছে, আপোনালোকক প্ৰথমতে মই এই এইজ প্ৰব্লেমত সম্পৰ্ক থকা যিবোৰ কনচেপ্ট হয় সেই কনচেপ্টবোৰ বুজাই ল'ম। তাৰ পৰা মই কি কৰিম, ইয়াত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাক সকলোবোৰ ডিছকাছ কৰিম। যোৱাবাৰো এই টপিকৰ পৰা এটা প্ৰশ্ন আহিছিলে, কি কৰিছিলে, এভাৰেজৰ লগত লিংক কৰি পিনি দিছিলে এইজৰ প্ৰব্লেম। ঠিক আছে, আজি তেনেধৰণৰ কুৱেশ্যন আমি কৰিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এতিয়া চাওক, এইজ প্ৰব্লেম আৰু ৰেচিঅ'ৰ মই এটা অংশ বুলি কৈছোঁ। আজিকালি চাওক, যদি এই ৰেচিঅ'ৰ সহায়ত যদি কুৱেশ্যনটো ছল্ভ কৰিব পাৰে তেতিয়া কি খুব কম সময়ৰ ভিতৰত হৈ যায়। আমি উইদাউট এক্স ৱাই ভেৰিয়েবল কনচিডাৰ নকৰাকৈ হৈ যায়। ঠিক আছে, সেইকাৰণে মই যিমান পাৰোঁ আপোনালোক এইজ প্ৰব্লেমবোৰ উইদাউট ভেৰিয়েবল ৰেচিঅ'ত কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আহক তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। এতিয়া মই উদাহৰণ লৈছোঁ কেনেকৈ দিয়া থাকিব আপোনালোক কথাবোৰ, ডাটাবোৰ কেনেকৈ দিয়া থাকিব। ঠিক আছে, মই কৈছোঁ যে এজন দেউতাক আছে, যেনিবা এজন কি আছিলে, দেউতাক, ফাদাৰ এজন আছিলে আৰু তেওঁৰ এজন কি আছিলে, পুতেক চন আছিলে বুলি কৈছোঁ। ঠিক আছে, আমাক কৈছে যে সেই দেউতাক আৰু সেই পুতেকৰ বৰ্তমান আমাৰ সময়টো দিয়া থাকিব দেই। কেতিয়াৰ কথা কৈ আছে, প্ৰেজেণ্টৰ কথা কৈ আছে নে, পাষ্টৰ কথা কৈ আছে নে ফিউচাৰৰ কথা কৈ আছে, আমাক সকলো বস্তু দিয়া থাকিব ক্লিয়াৰকৈ কুৱেশ্যনটো। ঠিক আছে, মই কৈছোঁ যে বৰ্তমান তেওঁলোকৰ বয়সৰ যিটো একজেক্ট বয়স দিয়া নাথাকে, আমাক কেতিয়াবা ৰেচিঅ' দিয়া থাকিব। আমাক কি কৰিব জানে, এনেকৈ দিয়া থাকিব, কৈ দিব যে 4:1 বুলি দিয়া থাকিব। এতিয়া মোক কওকচোন ইয়াৰ অৰ্থ কি বুজি পালে? মই যদি আপোনাক সুধো দেউতাকৰ বয়স কিমান বছৰ, আপুনি ক'ব নেকি 4 বছৰ বুলি? আপুনি নিজে ভাবকচোন, বাপেকৰ বয়স যদি 4 বছৰ হ'বলৈ হয়, পুতেকৰ বয়স কেনেকৈ এবছৰ হ'ব? তাৰমানে কি বুজি পালো, ইয়াত যে আমাৰ এই দেউতাকৰ বয়স 4 বুলি যে কৈছো, আচলতে 4 নহয়, 4ৰ এটা কি হ'ব, গুণিতক হ'ব। 4ৰ এটা কি হ'ব, মাল্টিপলছ হ'ব। তাৰমানে পুতেকৰ বয়স এবছৰ বুলি ক'ব নোৱাৰো, আমি কি একৰ গুণিতক। মই নাইবা সেইকাৰণে আমি কি কনচিডাৰ কৰো, 4x বুলি ভাবো। আগতে কৰিছো নহয়, তেনেকে কি ভাবি লওঁ, আৰু পুতেকৰ বয়স 1x বুলি ভাবি লওঁ, হয় নহয়? বাপেকৰ বয়স 4x, পুতেকৰ বয়স 1x ভাবি লওঁ। সেই x টো বেলেগ একো নহয়, সি কি হ'ব, সেই 4ৰ এটা গুণিতক, মানে 4 লগত কিবা এটা সংখ্যা পূৰণ হ'ব। যদি মই এটা উদাহৰণ লওঁ, চাওক, আজি মই কি কৈছো, এইটো মহাই দিছো মই, চাওক, মই যদি কওঁ এইটো সম্ভৱ হয় নে কওকচোন, দেউতাকৰ বয়স 40 বছৰ হওঁতে পুতেকৰ বয়স 10 বছৰ হ'ব পাৰে নে নোৱাৰে কওকচোন? পাৰে নোৱাৰে? পাৰে, এইটো সম্ভৱ হয় ন? 4 বছৰ বাপেকৰ বয়স 4 বছৰ হওঁতে পুতেকৰ বয়স 1 বছৰ হ'ব নোৱাৰে, কিন্তু এতিয়াতো পাৰে নহয়। দেউতাকৰ বয়স 40 বছৰ হওঁতে পুতেকৰ বয়স কিমান হ'ব পাৰে, 10 বছৰ হ'ব পাৰে। এতিয়া যে এই আজি এই 4টোৱে কিমান আছে, 40 বুজাইছে, আৰু কি বুলি কৈছো মই, সেই 1টোৱে কি হৈছে, 10 বুজাইছে। কিয় গম পাইছেনে? কাৰণ আমি সদায় এই দেউতাক আৰু যদি পুতেকৰ যদি মই এই ৰেচিঅ'টো উলিয়াইছো, চাব দেই, মই যদি সেই 40 আৰু যদি মই সেই 10 বছৰ যদি মই ৰেচিঅ'টো উলিয়াও, কি হ'ব, 10ৰে যাব ইয়াক এবাৰ, 10ৰে যাব ইয়াক 4বাৰ। ডেট মিনছ কি 4:1 হৈ যাব ইয়াৰ চিম্পলেষ্ট ফৰ্মটো, যিটো আমাৰ এই 4:1 বুলি কৈছো। আমি সদায় ৰেচিঅ'বোৰ চিম্পলেষ্ট ফৰ্ম অৰ্থাৎ লঘিষ্ঠ ৰাশিত লিখো। তাৰমানে মই কি কৈছো গম পাইছেনে, এই 4টোৱে আজি বুজাইছে আপোনাৰ কিমান, 40, আৰু এই 1টোৱে বুজাইছে কিমান, 10 বুজাইছে। তাৰমানে কি বুজি পালে, 4ৰ লগত যে আপোনাৰ এই 4টোৱে যে 40 বুজাইছে, তাৰমানে কিবা এটা সংখ্যা পূৰণ হৈছে ন। সেই কিমান পূৰণ হৈছে, 4ৰ লগত কি হৈছে, 10 পূৰণ হৈ পিনি 4 × 10 = 40 হৈছে, আৰু এই 1ৰ লগত কি হৈছে, 10 পূৰণ হৈ পিনি কি হ'ব, 1 × 10 = 10 হৈছে। তাৰমানে আপুনি কি গম পালে, আপুনি যে ধৰে যে সেই 4x, আপুনি যে ধৰে যে সেই 1x, সেই x টো বেলেগ একো নহয়, এই যে কিবা এটা সংখ্যা যে পূৰণ হৈছে বুলি কৈছো, সেই x টো মানে আজি 10টোৱে কাম কৰিছে। এই যে আমি 1x নে এই x বুলি এটা কনচিডাৰ কৰিলো, এইটো কি হৈছে, আজি 10টোৱে কাম কৰিছে। কি ক'লো গম পালে নাপালে? বুজি পাইছে নাই? কোনোবাই ক'ব পাৰে যে কেনেকে, আৰু অলপ ভালদৰে খাই চাওক, আপুনি যদি 4:1 লয়, আৰু যদি মই দেউতাকৰ বয়স যদি মই 40 বছৰ ধৰি দিওঁ, হয় নহয়? আপুনি মোক কওকচোন, আপুনি এই ৰেচিঅ'ৰ পৰা সদায় কি ধৰে, দেউতাকৰ বয়স 4x ধৰিবনে বাৰু? আপুনি 4x বুলি ক'লে, আৰু কুৱেশ্যনটো মানে কিমান বুলি কৈছে, 40 বছৰ বুলি কৈছে নাই কোৱা, 40 বছৰ বুলি কৈছে নাই কোৱা, কৈছে। এই x ৰ মানটো যদি মই উলিয়াবলৈ যাওঁ, 4টো কি হৈছে, পূৰণ হৈ আছে নে, এইফালে আহিলে কি হ'ব কওকচোন, হৰণ হ'ব নহ'ব? তাৰমানে কি, 4 যদি হৰণ কৰি দিওঁ কিমান হ'ব, 4 × 10 = 40 হয় নহয়? তাৰমানে কি ওলালে, x বুলি কি ওলালে, 10 ওলালে। দেখিছেনে, সেইটো x বুলি 10। তাৰমানে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে আপোনালোকৰ যদি বয়সটো যদি ৰেচিঅ'ত দিয়া থাকে, আমি সেই দিয়াটোকে ভাবিব নালাগে, অংশ হিচাপে ভাবিম। আজি মই x নিলিখো, মই লিখিম এই ভাবিম 4টা অংশ, এটা অংশ। মই যদি এনেকে দিয়া আছে, এজন ল'ৰা আছে বোলে ৰাম দিয়া আছে, এজন দিয়া আছে বোলে শ্যাম দিয়া আছে। ঠিক আছে, দুজন ল'ৰা আছিলে, ৰাম আৰু শ্যাম দিয়া আছিলে, তেওঁলোকৰ বয়সৰ মতে আছে বোলে 7:4 দিয়া আছে। তাৰমানে মই ভাবিম যে ৰামৰ যেতিয়া 7 বছৰ হয়, তেতিয়া শ্যামৰ 4 বছৰ হয়। 7-4 বুলি কোৱা নাই, যেতিয়া হয়। যদি ই 14 হয় কিমান হ'ব, ই 8 হ'ব। যদি ই 21 হয় কিমান হ'ব, ই 12 হ'ব।
এনেকৈ দুইটা কিয় ভেৰি হৈ থাকিব ৰেচিঅ' মানে কি ইয়াক ভাবিম যে চাৰিটা কি হয় ই 7টা অংশ ই কেনেকৈ 4টা অংক হয় বুজি পালে নাপালা এনেকৈ আমি গোটেই বস্তুবোৰ ক্লিয়াৰকে ঠিক আছে আৰু এটা জানিবলৈ কথা কি চাওক ৰেচিঅ'টো সকলোৱে বুজি পালে আমি দেখাটোকে নহয় ঠিক আছে ওকে এতিয়া চাওকচোন আমি ক্লিয়াৰ কৰি দিছো বস্তুটো জানিবলৈ কনচেপ্ট কি আছে তাৰমানে সদায় মই এটা ষ্টেটমেণ্ট লিখিছো চাব ডিফাৰেন্স বিটুইন এজ অফ টু পিপল দুজন মানুহৰ বয়সৰ যদি পাৰ্থক্য উলিয়াও অলৱেজ সেম ৰিমেইন সেম সদায় কি থাকিব ৰিমেইন সেম আৰু কৈছো মই ডিফাৰেন্স বিটুইন এজেছ অফ টু পিপল ৰিমেইন সেম সদায় কি থাকিব একে থাকিব যদি মই এটা উদাহৰণ লওঁ চাওকচোন মই কৈছো ৰোহিত নামৰ এজন ল'ৰা আছিলে আৰু সীতা নামৰ এগৰাকী ছোৱালী আছিলে ঠিক আছে মই কি কৈছো শুনিব দেই প্ৰেজেন্ট এজ বৰ্তমান বয়স প্ৰেজেন্ট এজ মই ৰেচিঅ'ত নাই কৰা মই একজেক্ট কৈছো মই কৈছো ৰোহিতৰ বৰ্তমান বয়স 25 বছৰ একজেক্ট কৈছো মই ৰেচিঅ' নাই কৰা ঠিক আছে আৰু মই কৈছো সীতাৰ বৰ্তমান বয়স কিমান কৈছো 20 বছৰ বুলি কৈছো এতিয়া মই কি কৈছো এইটো বৰ্তমান প্ৰেজেন্ট বৰ্তমানৰ কথা কৈ আছো ঠিক আছে সকলোৱে মনত ৰাখিব এতিয়া মই বৰ্তমানৰ কথা কৈ আছো আমি সময় দিয়া থাকিব কোনটো বয়স কেতিয়া কৈ আছো এতিয়া যদি মই সেই বৰ্তমান বয়সৰ পৰা যদি মই 5 বছৰ পাছৰ কথা কওঁ কি বুলি কৈছো মই 5 বছৰ পাছত এতিয়া মোক কওকচোন আপোনাক যদি মই সুধো ৰোহিত ডাঙৰ নে সীতা ডাঙৰ আপুনি ক'ব যে ৰোহিত ডাঙৰ কিয় এই যেতিয়া সীতাৰ যেতিয়া 20 বছৰ হয় ৰোহিতৰ 25 বছৰ তাৰমানে কি 5 বছৰ ডাঙৰ ৰোহিত সীতাতকৈ ঠিক আছে এতিয়া যদি মই কওঁ আফটাৰ 5 ইয়াৰ্ছ আফটাৰ 5 ইয়াৰ্ছ 5 বছৰ পাছৰ কথা যদি কওঁ মই কি বুলি কৈছো 5 বছৰ আফটাৰ মানে পাছৰ কথা কৈছো ঠিক আছে এতিয়া কিমান হ'ব কওকচোন 5 বছৰ পাছৰ কথা যদি কওঁ আজি যদি মোৰ বয়স বোলে 25 বছৰ 5 বছৰ পিছত কিমান হ'ব কওকচোন 30 বছৰ হ'ব বুজিছে নাই পোৱা তাৰমানে কি এই 25ৰ লগত 5 যোগ কিমান হ'ব 30 হ'ব নহ'ব এতিয়া মোক কথা কওক যিহেতু ইয়াত কাৰ বয়স বোলে ৰোহিতৰ বয়স 5 বছৰ বাঢ়ি গ'ল কেলে কাৰণ 5 বছৰ পিছতে কৈছো কিন্তু মোক কওকচোন সীতাৰ বয়স নাবাঢ়িব নেকি সীতাওতো বাঢ়িব সময়ৰ সাপেক্ষে আৰু সময় ৰখি নাথাকে কাৰ বাবে সময় ৰখি নাথাকে মানে চবৰে বয়স বাঢ়িব ঠিক আছে তাৰমানে কি ইয়াৰ যদি 5 বছৰ বাঢ়িলে সীতাৰ কিমান বাঢ়িব সীতাৰ 5 বছৰ বাঢ়িব 5 বছৰ পিছতে কৈছে তাৰমানে কি সীতাৰ কিমান হ'ব 25 বছৰ হ'ব বুজি পালে নাপালে এতিয়া মোক এটা কথা কওকচোন এই 5 বছৰ পাছত যে আপুনি এই ৰোহিত আৰু সীতাৰ যে বয়সটো পালে এতিয়া যদি মই আপোনাক সুধো এই সীতাতকৈ ৰোহিত এতিয়া কিমান ডাঙৰ আপুনি কি বুলি ক'ব এতিয়াও কিমান বছৰ ডাঙৰ এতিয়াও 5 বছৰ ডাঙৰ এতিয়া যেনিবা সীতা 25 ৰোহিত 30 এতিয়া 5 বছৰ ডাঙৰ আগতে কি আছিলে 5 বছৰ ডাঙৰেই আছিলে হয় নকওঁ বুজিছে নে ক্লিয়াৰ আছে তাৰমানে কি মই সেইকাৰণে কৈছো আমাৰ যেতিয়াই কথা নকওঁ সময় যেতিয়াই নহওক দুজন মানুহৰ পাৰ্থক্যটো সদায় একে থাকিব যেতিয়ালৈকে তেওঁলোকে মানে জীয়াই থকা অৱস্থা ঠিক আছে প্ৰেক্টিকেল ভাবিম আমাৰ বস্তুবোৰ আমি বহুত বেছি ডেফত নাভাবো মানে বহুত বেছি প্ৰেক্টিকেল কোনোবাই কৈ দিব যে যদি মানুহজন ঢুকাই যায় তেতিয়াও হ'ব নেকি ঢুকাই গ'লেতো আমি তেতিয়া কাউণ্টে নকৰোঁ ন তেওঁলোকৰ সময়ৰ সাপেক্ষে তেওঁলোকে তেতিয়া কনষ্টেণ্ট থাকিব ন এতিয়া চব কি কৈছো মই যদি আমি কেনেবাকৈ এতিয়া মই 5ৰ কথা কৈছিলো বৰ্তমান বয়সৰ পৰা মই যদি বৰ্তমান বয়সৰ পৰা 3 বছৰ আগৰ কথা কৈছো ঠিক আছে 3 years ago 3 বছৰ কি কথা কৈছো মই আগৰ কথা কৈছো আপুনি নিজে ভাবকচোন মই যদি আজি 25 বছৰ 3 বছৰ আগতে কি আছিলো মই বাঢ়িব নে কমিব মোৰ বয়স কমিব ন 3 বছৰ কমিব ঠিক আছে 25 যদি আছিলে কিমান আছিলে 22 বছৰ হ'ব নে কওকচোন বাৰু 22 বছৰ হ'ব তাই যদি মোৰ বয়স যদি কমে সীতাৰো বয়স কমিব 3 বছৰ কাৰণ তাইও 3 বছৰ আগৰ কথাই কৈ আছো মই ঠিক আছে তাৰমানে কি হ'ব এও কমি কিমান হ'ব 17 বছৰ হৈ যাব নে 20 বছৰ আছিলে বৰ্তমান বয়স আৰু 3 বছৰ আগতে কিমান হ'ব তেতিয়া 3 বছৰ কমিব 20ৰ পৰা যদি 3 কমাই দিও 17 হৈ যাব না তাৰমানে চাওকচোন এতিয়া মই কৈছো যে সীতাৰ ৰোহিততকৈ কিমান সৰু সীতা কিমান হয় এতিয়া 5 বছৰ সৰু হৈছে কওকচোন ই 22 ই 17 তাৰমানে সেইটো কথাই কৈছো যে সদায় এহেতৰ ডিফাৰেন্সটো কেতিয়াও চেঞ্জ নহয় তাৰমানে মই এটা উদাহৰণ যদি দিওঁ এতিয়া মোতকৈ মোৰ মা 35 বছৰ ডাঙৰ হয় মোতকৈ মোৰ মা 35 বছৰ ডাঙৰ হয় সেই 2 বছৰ পিছতে চাওঁ লাই 3 বছৰ পিছতে চাওঁ বা 10 বছৰ আগতে চাওঁ মোৰ আৰু মাৰ মাজৰ গেপটো কি থাকিব 35 বছৰে থাকিব একদম প্ৰেক্টিকেল হয় এইটো বস্তুটো ঠিক আছে সকলোৱে ক্লিয়াৰ কৰি লওক এতিয়া সকলোৱে বুজি পালে টাইমটো কেনেকৈ ট্ৰেভেল হয় সবৰে বাঢ়িব কমিলে সবৰে কমিব ঠিক আছে আৰু সদায় মই ৰাখিব আমাক যদি হেন্স ৱৰ্ডটো থাকে হেন্স ঠিক আছে তাৰপৰা যদি আফটাৰ ৱৰ্ডটো থাকে এহেতি কি বুজায় এহেতি ফিউচাৰ বুজাব ফিউচাৰ টেন্স বুজাব মানে হ'বলৈ গৈ আছে মানে ঠিক আছে
আফটাৰ 5 ইয়াৰ্ছ মানে 5 বছৰ পিছৰ কথা কৈছে তেনেকে ক'ব ঠিক আছে বুজি পাইছেনে এটি ফিউচাৰ কথা ক'ব যদি মোৰ এগো বুলি কয় এগো বুলি ক'লে সদায় কি বুজিম আমি পাষ্টৰ কথা মানে পাষ্টৰ কথা কৈছে 5 বছৰ আগত 6 বছৰ আগত ঠিক আছে সকলোৱে ভালদৰে এই বস্তুবোৰ বুজি ল'ব ঠিক আছে বিফৰ বুলি ক'ব পাৰে ঠিক আছে বিফৰ মানে আগৰ কথা ক'ব পাৰে ঠিক আছে এনেকৈ হ'লে পাষ্টৰ কথা ক'ব হ'ব ক্লিয়াৰ কৰিছো বস্তুটো ওকে এতিয়া মই এটা কথা কৈছো শুনিব দেই মই এহেলতে গেপটো কেনেকৈ উলিয়াম এটা গেপ কিমান বছৰৰ কথা কিমান বছৰ আগৰ কথা কৈছো শুনিব দেই মই কৈছো যে বৰ্তমান প্ৰেজেন্ট মই বৰ্তমান বয়সৰ পৰা ধৰি লৈছো মই 4 years ago বৰ্তমান বয়সৰ পৰা 4 বছৰ আগৰ কথা কৈ আছো আৰু মই কৈছো যে বৰ্তমান বয়সৰ পৰা মই 5 বছৰ পাছৰ কথা কৈ আছো মই কি বুলি ক'লো সদায় মই ৰাখিব আমাৰ যদি এটা কুৱেশ্যনত একো টাইমটো যদি এটা ষ্টেটমেন্ট দি দিলে বোলে মই ধৰিছো এটা ষ্টেটমেন্ট দি দিছে বোলে 5 years ago the age of Ram was 14 years আৰু কি বুলি ক'লে 5 বছৰৰ আগত ৰামৰ বয়স 14 বছৰ আছিলে এটা যে 5 বছৰ আগত বুলি ক'লে ক'ৰ পৰা আগত সদায় মই ৰাখিব যদি কুৱেশ্যন যদি মেনশ্যন কৰা নাথাকে আমি সদায় বৰ্তমান বয়সৰ পৰা আগত বৰ্তমান বয়সৰ পৰা পাছৰ কথা যেতিয়া আমাক কোনো প্ৰেজেন্ট এজ বুলি নাই কোৱা ইয়াত কৈছে নেকি কোন কিমান বছৰ আগত আমাক যে কৈছে 5 বছৰ আগত তাৰমানে কি আজিৰ পৰা 5 বছৰ আগত কৈছে মই যদি আপোনাক এটা সাধু কওঁ এতিয়া এই 2 বছৰ আগতে মোৰ এনেকুৱা কথা তাৰমানে কি 2 বছৰ আগত মানে কি মই আজিৰ পৰা কৈছো 2 বছৰ আগৰ কথা কৈছো মই যদি কওঁ সেই 3 বছৰ পিছত মই এটা চাকৰি পাবলৈ গৈ আছো তাৰমানে কি মই আজিৰ পৰা 3 বছৰ পিছত কথা কৈছো গম পাইছা নাই সেইটো বস্তুৱে মানে সদায় আমি কি কৰিম গোটেই বস্তুবোৰ প্ৰেজেন্ট এজৰ ওপৰত বেছ কৰি পিনি ক'ম ঠিক আছে সেইকাৰণে কৈছো মই 4 বছৰ আগৰ বুলি কওঁতে মই বৰ্তমান বয়সৰ পৰা 4 বছৰ আগত আৰু মই 5 বছৰ পাছত মানে কি বুলি ক'লো মই 5 বছৰ বৰ্তমান বয়সৰ পৰা 5 বছৰ পিছত কথা কৈছো ঠিক আছে এতিয়া মই যদি কওঁ দুটা নাম লৈছো কি লওঁ ৰাম লওঁ আৰু ৰহিম লওঁ যি মন লাগিছে আৰু দেই দুজন ল'ৰাৰ বয়সটো ঠিক আছে মই যদি এনেকৈ কওঁ 3:1 ধৰিলো মই 7:6 কি কৈছো শুনিব দেই মই কৈছো যে ৰাম আৰু ৰহিমৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাতে এনেকে 3:1 আছে কি আছিলে 3:1 মানে কি বুজি পালো ৰামৰ যদি 3টা অংশ হয় অংশ মনত আছে নহয় আৰু ৰহিত কিমান হ'ব এটা অংশ হ'ব 3x হলে কি হ'ব 1x হৈ যাব ঠিক আছে তেনেকৈ যদি মই বৰ্তমান বয়সৰ পৰা যদি মই 5 বছৰৰ কথা কওঁ 5 বছৰ পিছৰ কথা কওঁ 5 years hence ঠিক আছে 5 বছৰ পাছৰ কথা যদি কওঁ মই এইটো এগো লিখা আছে নে এগো মানে আগত বৰ্তমান বয়সৰ পৰা এইটো 5 বছৰ পাছৰ কথা কৈছো ঠিক আছে তাৰমানে কি এওঁলোকৰ বয়সটো কিমান হৈ যাব বুলি 7:6 হৈ যাব বুলি কৈছো আপুনি নিজে ভাবকচোন এই যে মই ৰাম আৰু যে ৰহিমৰ যে এই দুটা ডাটা দিয়া আছে এই ডাটা গিটাৰ মাজৰ গেপটো কিমান বাৰু এওঁলোকৰ মাজৰ গেপটো কিমান বাৰু কওকচোন এই যে কথাটো কৈ আছো এইটো কথা আৰু এই কথাটোৰ মাজৰ সময় কিমান সময় আছে কওকচোন বাৰু কবনে কোনোবাই চক আজি যেনিবা মই আজি বৰ্তমান বয়সত আছো মই 4 বছৰ আগত মানে কি আজিৰ পৰা 4 আজি কি হয় 2024 হয় না আজি কি হয় 2024 মই কৈছো আজি 2024 লিখিছো 2024 প্ৰেজেন্টত 2024 4 বছৰ আগৰ কথা কৈছো মানে কি কাৰ কথা কৈছো মই 2020 চনৰ কথা কৈছো নে বাৰু 2020 চনৰ কথা কৈছো বৰ্তমানৰ পৰা 5 বছৰ পিছত মানে কাৰ কথা কৈছো আজি 24 হয় 5 বছৰ পিছত কেনে হ'ব 29 হ'ব নে হ'ব নহ'ব আজি 2024 চন হয় 5 বছৰ পিছত কিমান হ'ব 5 বছৰ যোগ হৈ যাব তাৰমানে কি 2029 হ'ব নহ'ব এতিয়া মোক কওকচোন মই কৈছো কি এইটো পিছৰ কথা এইটো আৰু এইটোৰ মাজত কেইবছৰ গেপ কওকচোন কেইবছৰ গেপ 2020 পৰা 2029 লৈ 9 বছৰৰ গেপ কৈছে না কি ধুনীয়া কথা কনসেপ্টটো কি দেখিছে ইয়াৰ পৰা ইয়ালৈ 4 বছৰ আছিলে ইয়াৰ পৰা ইয়ালৈ 4 বছৰ ইয়াৰ পৰা ইয়ালৈ 5 বছৰ মানে কি এহেতৰ মাজত গেপটো কিমান এই ইয়াৰ পৰা ইয়াৰ সময়ছোৱা 9 বছৰ হয় আমি সেই গেপটো গম পাব লাগিব সদায় মই ৰাখিব মই যদি এনেকে নাম্বাৰ লাইনত যদি বস্তু বুজাবলৈ যাওঁ যদি ক্লিয়াৰকে যদি বুজিবলৈ যায় চাব দেই মই যদি নাম্বাৰ লাইন সকলো চিনি পাই নহয় সংখ্যা ৰেখা ভাবিলো যে এই সংখ্যা ৰেখাৰ এই জিৰোটোৱে বুজাইছে প্ৰেজেন্ট ইজ আজি বয়স এই জিৰোটো মোক যদি কয় 4 বছৰ আগত তাৰমানে কি কম 4 বছৰ আগত বুলি ক'লে মই এই বিয়োগটোৱে মই বুজাইছো আগৰ এবছৰ আগত 2 বছৰ আগত 3 বছৰ আগত 4 বছৰ আগত তাৰমানে এই বৰ্তমান বয়সৰ পৰা 4 বছৰ আগত এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ
মই যদি কওঁ বৰ্তমান বয়স হ'ব যদি 5 বছৰ পাছত বুলি ক'লে কি হ'ব এইফালে আহিব 5 বছৰ পাছত এইফালে আহিব এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ তাৰমানে ক'লে আহিব এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ এতিয়া মোক কওকচোন এইটো কি হয় এইটো 4 বছৰ আগৰ কথা এইটো বৰ্তমান বয়সৰ পৰা 5 বছৰ পাছৰ কথা তাৰমানে এটা গেপটো কিমান কওকচোন হিচাপ কৰকচোন কিমান লাভ বাৰু 9 লাভনে বাৰু হিচাপ কৰক এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ 8 ভাগ 9 ভাগ আছে নাই লওক সেই বস্তুটো আপোনালোকে জানিব লাগিব ঠিক আছে আশা কৰো এই গোটেই কনসেপ্টবোৰ বুজি পালে জাস্ট আমাৰ দুটা কথা মনত ৰাখিব আপোনাৰ আৰু মোৰ বয়সৰ যদি আজি গেপটো যদি 5 বছৰ হয় 10 বছৰ যদি আপুনি মুতকৈ 5 বছৰ ডাঙৰেই হৈ থাকিব মই ধৰি লৈছো আপুনি মুতকৈ 5 বছৰ ডাঙৰ জানিবা আমি যদি আজি 2024 চন নহয় মই যদি 2034 চনটো যদি মই চাওঁগে আপুনি মুতকৈ 5 বছৰ ডাঙৰেই হৈ থাকিব আৰু মই 5 বছৰ সৰুৱে হৈ থাকিম আমাৰ মাজৰ গেপটো সদায় একেই থাকিব সময় বাগৰিলে একো কথা নাই সেই কনসেপ্ট বিটা পঢ়ি পিনি আমি কি কৰিম আজি গোটেই কোৱেশ্চনবোৰ সলভ কৰিম ঠিক আছে তাহলে আজি আমি আমাৰ প্ৰেক্টিস সেটটো আৰম্ভ কৰো বলা এতিয়া প্ৰথম কোৱেশ্চন কি দিছে সব খুব ধুনীয়া কোৱেশ্চন লৈ আহিছো আপোনালোকে এই কোৱেশ্চনবোৰ কৰাৰ পিছত আপোনালোকৰ খুব ক্লিয়াৰ হৈ যাব এজ প্ৰবলেমৰ ঠিক আছে আমাক কৈছে দা এজ অফ নিশি এণ্ড বিনিতা দুজন আসলে কি কৈছে এজনৰ নাম কৈছে নিশি আৰু এজনৰ নাম কৈছে কি বিনিতা কৈছে ages of are in the ratio মানে 6:5 respectively এটা সক আপুনি মোক কওকচোন এই স্টেটমেন্টটোত নিশি আৰু বিনিতাৰ যেটো এজত তাৰ সময়টো মেনশন কৰিলে নেকি বাৰু মই কৈছো যে যদি সময় যদি মেনশন কৰা নাথাকে আপুনি ভাবি ল'ব যে বৰ্তমান বয়সৰ কথা কৈছে বৰ্তমান বয়স মানে কি গম পালো যে মই যদি কওঁ মোৰ বয়স 24 এতিয়া বয়স বুজিলে ন মই সময় কোৱা নাছিল না মই এতিয়া কৈছো এতিয়া বয়স বুলি নাই কোৱা মই কৈছো মোৰ বয়স 25 বছৰ তাৰমানে আপুনি গম পালে যে ইয়াৰ বয়স এতিয়া 25 বছৰ কৈছে না যে নকয় আমি বৰ্তমান বয়স বুলি ঠিক আছে এইটো মানে কি হৈছে এইটো প্ৰেজেন্টৰ কথাই কৈছে মানে বৰ্তমান বয়স নিশি আৰু বিনিতাৰ 6:5 ই যদি 5টা অংক হয় 6টা অংক হ'ব ঠিক আছে আফটাৰ 9 ইয়াৰ্স 9 বছৰ পাছত মানে কি প্ৰেজেন্টৰ পৰা 9 বছৰ মানে কি আফটাৰ 9 ইয়াৰ্স আফটাৰ 9 ইয়াৰ্স ঠিক আছে 9 তো মই লিখি লও ওকে আফটাৰ 9 ইয়াৰ্স 9 বছৰ পাছৰ কথা কৈছে পাছৰ বুলি ক'লে ফিউচাৰ বৰ্তমানৰ পৰা 9 বছৰ পাছত ঠিক আছে হেনে কৈছো মই যদি কোন নকয় কোৰ পৰা 9 বছৰ সদায় বৰ্তমানৰ পৰা 9 বছৰ ঠিক আছে তেওঁলোকৰ বয়সৰ ৰেশিওটো কি যায় their ages will be 9:8 হৈ যায় বুলি কৈছে কিমান হৈ যায় বুলি কৈছে 9:8 এনেকৈ হৈ যায় বুলি কৈছে what is the present age of নিশি in their ages now এটা কৈছে নিশি কিমান বয়স হ'ব প্ৰেজেন্টত কিমান হ'ব দিছে সক এতিয়া আমাৰ এই কোৱেশ্চনবোৰ কৰিবলৈ যাতে কি মেথড এপ্ৰোচ কৰিব লাগে ৰেশিও মেথডটো কৰিম বুলি মই কৈছোৱে আপুনি চাব যে এই যি দুজন মানুহৰ কথা কৈছে তেওঁলোকৰ মাজৰ গেপটো সদায় কি আছে নে মানে 9 বছৰ আগতে যিটো এটাৰ মাজত গেপ আছিলে এতিয়াও হেতু গেপে আছে না চাম মানে কৈছে কি আছে মোক কওকচোন ইয়াতকৈ ই কেইটা অংক ডাঙৰ বাৰু ই 5টা অংক হওঁতে ই কেইটা অংক 6টা অংক তাৰ মানে এটা অংক ডাঙৰ হয় ন তাৰ মানে কি বুজি পাইছে এই 5তকৈ 6টো এক ডাঙৰ হয় নহয় মই যদি 9 বছৰ পাছতো যদি চাও এই 8তকৈ 9টো এটা অংক ডাঙৰ হৈ আছে নাই মানে কি বুজি পালে এই ই যে এটা অংক ডাঙৰ এতিয়াও এটা অংক ডাঙৰে হৈ আছে মানে কি এহেৰৰ যদি ডিফাৰেন্সটো মেইনটেইন হৈ আছে আৰু এনেকৈ যদি ৰেশিও দিয়া থাকে যদি মিলি থাকে আমি তাক কও ব্যালেন্স কৰি দিছে আমাক ৰেশিওটো ব্যালেন্স ৰেশিও আমাৰ কাম কমি যায় মানে ঠিক আছে বুজি পাইছেনে বস্তুটো ওকে এটা সব আমি কি কৰিম তেতিয়া হলে মিল থকা দেখিলো এতিয়া চাওচোন তুমি নিলিখিলে মনতে চাব আৰু এটো কিনো লিখিম হয় না এটা চাব যে এই ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে বা এটো না চাই পিনি নিশিক না চাই পিনি কি চাব পাৰে বিনিতা চাব পাৰে ঠিক আছে নিশিক না চাই পিনি কি চাব পাৰে বিনিতাকো চাব পাৰে চালে হল যদি ব্যালেন্স ৰেশিও হয় কোনটা চালে হল আমি কওকচোন এই 5ৰ পৰা এই যে 8 হল হি কেটা অংক বাঢ়িছে বাৰু 3টা অংক বাঢ়িছে নে বা আপুনি চাব পাৰে এই 6ৰ পৰা যে 9টা অংক মানে কেটা অংক পাইছে বাৰু 3টা অংক পাইছে নাই বাৰু এই যে 3টা অংক মই কি বুলি কম এই যে 3টা অংক বুলি কৈছো যে পাৰ্ট বুলি কৈছো মই x নিলিখো দেই 3টা অংক বাঢ়িছে এই 3টা অংক বাঢ়িছে যে আপুনি কেই বছৰ বহাব দিছে কওকচোন বাৰু এই বৰ্তমানৰ পৰা কেই বছৰ পিছত কৈছে 5 আছিলে কেতিয়া বৰ্তমান বয়সত এটা কিমান হল 8 হৈ গল মানে কেটা অংক বাঢ়িলে 3টা অংক বাঢ়িলে নে বা ইয়াক ক'ব পাৰে 6টা অংক আছিলে এটা কিমান হল 9টা অংক হল মানে কি 3 বাঢ়িলে নে নেকি এই 3টা অংক যে বাঢ়িলে সময় কিমান বহাব দিছে কওকচোন বৰ্তমানৰ পৰা কেই বছৰ পিছত আছে 9 বছৰ নে মানে 3টা অংকই 9 বছৰ বুজাইছে 3টা অংক 9 বছৰ বুজাইছিলে ঠিক আছে এটা আমাক কৈছে কি কোৱেশ্চনটোত প্ৰেজেন্ট এজ অফ নিশিৰ বৰ্তমান বয়স এটো হয় না কওকচোন
এইটো বৰ্তমান বয়স প্ৰেজেন্ট নিশ্চিত কথা কৈছে 6টা অংক হয় নহয় আপুনি গম পায় যে 3টা অংক যদি এইটো হয় আৰু মানে কি 6টা অংক দিলে আনসাৰ হৈ যাব তাৰমানে কি 3টা যদি চকলেটৰ দাম যদি 9 টকা হয় আপুনি কি উলিয়াব এটা দাম কি পদ্ধতি মন আছে নহয় 3টা অংক যদি 9 হ'বলৈ হয় এটা অংক কেনেকৈ উলিয়াব হৰণ কৰিব নকৰিব তাৰমানে কি হ'ব 3 বছৰ বুজাইছে না বাৰু 3 বছৰ বুজাইছে এটা অংক যদি 3 বছৰ হ'বলৈ হয় আমাক কেইটা অংক লাগে আমাক লাগে কেইটা অংক 6টা অংক কেলে 6টা অংক উলিয়াইছো কাৰণ বিনীত আমাৰ কি লাগে সৰি নিশি আমাৰ কি লাগে বৰ্তমান বয়স লাগে 6টা অংক নহয় জানো এটা অংক যদি 3 হ'বলৈ হয় 6টা অংক নহয় 3 6 গুণ 18 হ'ব তাৰমানে গম পালে নাপালে ইয়াৰ আনসাৰ কিমান হ'ব 18 বছৰ নিশিৰ বৰ্তমান বয়স 18 অপচন কৰিছে অপচন নাম্বাৰ এ ভাল হৈছে নে কোৱেশ্চনবোৰ খুব ধুনীয়া চাওক মই স্পিডটো বঢ়াম আমি সব বিচাৰি যে পৰীক্ষা যদি একেবাৰে ওচৰ চাপিলেহি এই ভিডিঅ'টো চোৱাৰ পিছত বুজিও পাওক যিসকলে একেবাৰে বিগিনাৰ তেওঁলোকে বুজিও পাওক আৰু যিসকলে প্ৰেক্টিছ হয় তেওঁলোকৰ যাতে সুবিধা হয় প্ৰেক্টিছ কৰিব কাৰণে ঠিক আছে তাতে এপ্ৰ'চ সলনি কৰিছো মই জানো যে বহুত খুব কম ল'ৰা ছোৱালী একচন ধৰে কৰিছে কোৱেশ্চনবোৰ ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো চাওঁ আমাক কি দি আছে the present ratio of the age of sita and gita আমাক দি আছে sita আৰু গীতা এইবোৰ পৰীক্ষা লিখি টাইম ওয়েষ্ট নকৰিব ঠিক আছে এস জি ডাইৰেক্ট লিখিব ওকে তেনেকৈ টাইম বচাম কিমান দি আছে প্ৰেজেন্ট বুলি কৈছে না এট প্ৰেজেন্ট মানে কি আজি বৰ্তমান 6:5 বুলি কৈছে এটো কা কথা হৈছে বৰ্তমান বয়স মই অলপ স্পিডটো বঢ়াইছো দেই এতিয়া কৈছে দে 15 years from now মানে আজিৰ পৰা বৰ্তমানৰ পৰা নাও বুলি কৈছে না বৰ্তমানৰ পৰা এতিয়াৰ পৰা যদি মই 15 বছৰ কথা কওঁ 15 বুলি কৈছে না 15 years from now ওকে 15 years after বুলি ক'ব পাৰে আপুনি 15 বছৰ পাছৰ কথা কৈছে মানে কি বুলি কৈছে the ratio will get 9:8 কি হৈ যায় ৰেশিওটো চেঞ্জ হৈ পিনে কি হৈ যায় 9:8 হৈ যায় হয় সময় বাগৰৰ লগে লগে এটৰ কি হ'ব বয়সবোৰ চেঞ্জ হ'ব বয়স চেঞ্জ হোৱাৰ লগে কি ৰেশিওবোৰ চেঞ্জ হ'ব খালি এটা বস্তু চেঞ্জ নহয় কি একেগিটা মানুহৰ কেতিয়াও ডিফাৰেন্সটো বয়সৰ মাজত পাৰ্থক্যটো কেতিয়াও চেঞ্জ নহয় আপুনি যদি মোতকৈ 4 বছৰ ডাঙৰ আজি 10 বছৰ যদি 4 বছৰ ডাঙৰ হৈ থাকিব ঠিক আছে তাৰমানে কি কৈছো মই ইয়াৰ কেইটা অংক ডাঙৰ হয় এটা অংক ডাঙৰ হয় নহয় ইউ কেইটা অংক ডাঙৰ হয় এটা অংক ডাঙৰ হৈছে মানে বেলেন্স হৈ আছে নে বেলেন্স হৈ আছে যদি বেলেন্স হৈ থাকে আমাৰ একো প্ৰবলেমে নাই কি ক'বলৈ গ'লো মই আপুনি চিটাক্সক কিমান বাঢ়িছে বা আপুনি গীতাক্সক কিমান বাঢ়িছে 5 পৰা 8 মানে 3টা অংক বাঢ়িছে বা এইটো পাছক একে হ'ব মিলিব কোনবা এটা চালে হ'ল ঠিক আছে 6 পৰা 9 কিমান 3টা বাঢ়িছে তাৰমানে কি 3টা অংক যে বাঢ়িছে আপোনাৰ কিমান লেভেল কি 3টা অংক বাঢ়িছে কিয় চাওক বৰ্তমানৰ পৰা কিমান বছৰ পিছত হৈছে কওকচোন এই যে 3টা বৰ্তমান বয়সত আছিল কিমান 5টা অংক এতিয়া হৈ গ'ল কিমান বছৰ 15 বছৰ পাছত কিমান হ'ল 8টা অংক মানে এই 3টা অংক যে বাঢ়িলে কিমান বছৰ ট্ৰেভেল কৰিবলগীয়া হৈছে 15 বছৰ ঠিক আছে মানে কি 15 বছৰ বুজাইছে এই 3টা অংকই এটা আপোনাক কৈছে কি আমাক কি উলিয়াবলৈ কৈছে গিটাৰ প্ৰেজেন্ট এজ গিটা কেনে গ'ল গিটা এয়া গিটাৰ প্ৰেজেন্ট এজ কিমান 5টা অংক হয় না কেলে 5টা অংক প্ৰেজেন্ট এজ ওকে 3টা অংক যদি এটো হ'বলৈ হয় আপুনি প্ৰথমে কি উলিয়াব ঐকিক পদ্ধতি ইউনিক পদ্ধতিৰে কি হ'ব ঠিক আছে ইউনিটাৰী পদ্ধতিয়ে আমি কি কৰি দিম ইয়াৰ এটা অংক উলিয়াম কিমান হ'ব 5 হ'বনে 5 বছৰ বুজাইছে এটা অংক এনেকে নৰ্মালি হ'ব 3টা যদি চকলেট যদি 15 টকা হয় এটা দাম কিমান হ'ব 5 টকা হ'ব সেইটো সিম্পলি হ'ব ঠিক আছে এটা অংক যদি ইমান হ'বলৈ আপোনাক কিমান লাগে 5টা অংক লাগে না 3 5 কিমান যে 5 5 কিমান 25 হৈ যাবনে 5টা অংক লাগে নে এটা অংক যদি 5 হ'বলৈ হয় 5টা অংক 5 5 কিমান হ'ব তেতিয়ালে অপচন 25 হৈ যাবনে 25 বছৰ হৈ যাব ইয়াৰ আনসাৰ মানে গিটাৰ বৰ্তমান বয়স 25 বছৰ হৈ যাব অপচন নাম্বাৰ নন অফ দিস ঠিক আছে ইয়াৰ আনসাৰ কিমান হ'ব 5 গুণ 25 ঠিক আছে চক আপোনালোকৰ কনফিডেন্স চাব পাৰে ঠিক আছে ইয়াত অপচন নাই ন 25 আছে নেকি 25 নাই দ্যাট মিন্স কি এইটো হলো আমাৰ অপচন কি হ'ব 25 হ'ব ঠিক আছে ক্লিয়াৰ হ'ল ওকে